খানা যাব লাগিব তুমি সেই তাত যোৱা তো ইয়াত এজনক উঠাই লওক নহয় ছাৰ এখন নৰ্মেল চাউণ্ডে আছে ন মডিফাইড আৰু এনেকৈ 3 বা 5 মিনিট ৰখাৰ পিছত ইয়াত দেখা পাইছে মই এক ট্ৰেখন ইউজ কৰিম সিমান সময় লাগে আপোনালোকে গম পায় সিমান সময় আপোনালোকেতো গম পাইছে ৰিচেণ্টলি আমাৰ অসমত কি হৈ গ'ল সেই কথা মই দুনাই কোৱাৰ দৰকাৰ নাই আপোনালোকে গম পায় আমাৰ অসমৰ কাৰণে এটা কি ডাঙৰ লছ হ'ল একচুৱেলি এইটো ভিডিঅ' বনাবলৈ মই একদম মন নাছিলে কিন্তু এই ভিডিঅ'টোৰ এটা পাৰ্ট মই দিবৰ বাবে কাৰোবাৰ পৰা সময় লোৱা আছিলে আপোনালোকে গম পাইছে মই কি কথা কৈছোঁ আৰু একচুৱেলি এই ঘটনাটোৰ আগতে বহুত আগতে মই ভিডিঅ'টো শ্বুট কৰা আৰু কেতিয়াবাই পোষ্ট কৰিবলৈ কৈছিলে কিন্তু জুবিনদাৰ প্ৰতি সন্মান জনাই মই পোষ্ট নকৰিলোঁ আৰু এতিয়া টাইম আহি গৈছে সেইকাৰণে সেইটো পোষ্ট কৰিবলৈ মই বাধ্য হৈছোঁ আৰু যদি কোনোবাই বেয়া পাইছে ভিডিঅ'টো স্কিপ কৰিব পাৰে যদি কোনোবাই চাবলৈ মন কৰিছে চাব পাৰে কিন্তু গোটেই ভিডিঅ'টো নহয় তাৰ এটা পাৰ্ট আপোনালোকে গম পায় ইয়াৰ পিছত যিটো নেক্সট পাৰ্ট প্লে হ'ব সেইখিনি কাৰণে মই কাৰোবাৰ পৰা টাইম লোৱা হৈছিলে গতিকে আপোনালোকে যদি চাব বিচাৰিছে চাব পাৰে নাইবা স্কিপ কৰিব পাৰে আৰু এতিয়া চৰকাৰৰ ওপৰত সম্পূৰ্ণ আমি আস্থা ৰাখিছোঁ যাতে জুবিন দাই ন্যায় পায় আৰু সকলোৱে আমি বিচাৰি আছোঁ আৰু আপোনালোকেও যাতে ছ'চিয়েল মিডিয়াত পোষ্ট দিয়াত কমাই নিদিয়ে #JusticeForJubinDa সেইটো কণ্টিনিউ ৰাখিব যাতে চৰকাৰৰ ওপৰত এটা প্ৰেছাৰ পৰে যাতে সোনকালে এটা স্বচ্ছ আৰু নিকাভাৱে এই যাতে কেছটো তেওঁলোকে আমাৰ আগত ছল্ভ কৰি দাঙি দিব পাৰে আৰু দুখীয়া যাতে উচিত শাস্তি পায় যদিহে কাৰোবাৰ দুখ আছে তেখেতৰ মৃত্যুত এতিয়া টপিকলৈ আহোঁ তো কথাটো হ'ল কি আপোনালোকেতো গম পায় মই বিভিন্ন জেগাত ট্ৰেভেল কৰি থাকোঁ বিভিন্ন জেগাত গৈ থাকোঁ আৰু যোনে মোৰ দৰে ট্ৰেভেল কৰি ভাল পায় তেওঁলোকৰ কিন্তু এটা প্ৰব্লেম হয় যে য'ত যায় তাত নিজৰ পচন্দৰ মতে খানা নাপায় তেতিয়া কি হ'ল এনেকুৱা এটা বস্তু আপোনালোকক কেতিয়াবা লাগে য'ত আপোনালোকে নিজৰ পচন্দৰ মতে খানা পাব পাৰে নিজৰ পচন্দৰ মতে খানা বনাব পাৰে আৰু যোনে তেনেকৈ ট্ৰেভেল কৰোঁতে নিজৰ পচন্দৰ মতে বনাই খাব বিচাৰে নিজৰ পচন্দৰ মতে খাব বিচাৰে তেওঁলোকৰ কাৰণে এটা প্ৰডাক্ট আছে আপোনালোকে সেই প্ৰডাক্টটো চাই লওক আৰু প্ৰডাক্টটো হ'ল আগাৰো ৰিজেঞ্চি মাল্টিকুক কেটেল উইথ ষ্টিমাৰ যিটো বেছিকেলি এটা ইলেক্ট্ৰিক মাল্টিকুক কেটেল হয় য'ত আপোনালোকে কেৱল বইলিঙে নহয় তাৰ বাহিৰেও বিভিন্ন বস্তু কুক কৰিব পাৰে আৰু আপোনালোকেতো গম পায় মই বিভিন্ন জেগাত ট্ৰেভেল কৰি থাকোঁ বিভিন্ন জেগালৈ গৈ থাকোঁ আৰু তাত যদি কেতিয়াবা যাওঁতে মোৰ যদি বেলেগ কিবা বস্তু খাব মন যায় তেতিয়াহ'লে যিহেতু এইটো চাইজটো কম্পেক্ট ইয়াকো ধুনীয়াকৈ লৈ যাব পাৰিম আৰু ইলেক্ট্ৰিক কেটেলৰ সহায়ত মই বেলেগ কিবা বস্তু বনাবলৈ যদি হয় সেইটো বনাই ইয়াত খাব পাৰিম কিন্তু তাৰ আগত প্ৰডাক্টটো কি আছে কি কথা দেখাই লৈছোঁ ইয়াত ভেৰিয়েবল টেম্পাৰেচাৰ কণ্ট্ৰল আছে আৰু ইয়াৰ পাৱাৰটো হ'ল 600 ৱাট আৰু ইয়াত ইউজ কৰা হৈছে 304 হাই কোৱালিটি ফুড গ্ৰেড ষ্টেইনলেছ ষ্টিল ইয়াৰ লগত বহুখিনি এক্সেসৰিজ পোৱা যায় সেইখিনি আপোনালোকক দেখাই লৈছোঁ ফাৰ্ষ্ট আপোনালোকে দেখিব এটা ষ্টেইনলেছ ষ্টিলৰ ষ্টিমাৰ পটৰ কেপাচিটি আছে 0.92 লিটাৰ ইয়াৰ ওপৰত এখন গ্লাছৰ ঢাকন থাকিব যিখন ঢাকন আপোনালোকে নৰ্মেল কেটেল আৰু ষ্টিমাৰ পট দুইটাতে ইউজ কৰিব পাৰিব ইনাৰ পটটো ফুড গ্ৰেড ষ্টিলে বনোৱা হৈছে আৰু ইয়াৰ কেপাচিটি হ'ল 1.2 লিটাৰ কেটেলৰ লগত অহা পাৱাৰ বেছখন ডিটেচেবল হয় আৰু ইয়াত লগাই আপোনালোকে কেটেলটো 360 ডিগ্ৰী ৰোটেটো কৰিব পাৰে যাতে আপোনাৰ পাৱাৰ কেবলডাল ঘূৰাবলৈ হ'লে গোটেই কেটেলটো ঘূৰাবলগীয়া নহয় ইয়াৰ লগত এটা প্লাষ্টিক বল আহে য'ত আপোনালোকে কেক ঢকলা এইবোৰ বনাব পাৰে ইয়াৰ লগত এডাল আহিছে ষ্টেইনলেছ ষ্টিল গ্ৰিল ৰেক যিটো আপোনালোকে ষ্টিম কৰিবলৈ ইউজ কৰিব পাৰে আৰু ইয়াৰ লগত এডাল এগ বইলিং ৰেকো আহিছে য'ত আপোনালোকে 6টা কণী একেলগে বইল কৰিব পাৰে আৰু ইয়াৰ লগত যিডাল হেণ্ডেল দিছে এগ বইলিং ৰেকটোৰ লগত এইডাল আপোনালোকে ইয়াত লগাব পাৰে আৰু নাইবা ইয়াৰ পৰা ৰিমুভ কৰি থ'ব পাৰে যাতে ষ্ট'ৰ কৰিবলৈ সুবিধা হয় আৰু আজি আমি ইয়াত মেগী আৰু কণী বইল কৰি খাম বইল কৰিবলৈতো তিনেই সহজ এটা নিৰ্দিষ্ট জোখত পানী দি ইয়াত মেগীবোৰ দি দিলোঁ আৰু ইয়াত এটা নব আছে দেখিছেনে এই নবটোত 3টা ঘাট আছে প্ৰথমটো অফ তাৰপিছত 1 তাৰপিছত 2 যদি অলপ নৰ্মেল টেম্পাৰেচাৰ লাগে তেতিয়া 1ত দিব পাৰে আৰু যদি বেছি টেম্পাৰেচাৰ লাগে তেতিয়া 2ত দিব পাৰে আৰু ইয়াৰ পিছত অলপ সোনকালে গৰম হ'বলৈ গ্লাছৰ ঢাকনখন দি দিব ইয়াত আছে এটা কুল টাচ বডি যাৰ বাবে ভিতৰ ফালটো গৰম হ'লেও কিন্তু বাহিৰ ফালটো গৰম নহয় আৰু এনেকৈ 3 বা 5 মিনিট ৰখাৰ পিছত ইয়াত দেখা পাইছে ধুনীয়াকৈ উতলি গৈছে মেগী আৰু এয়া আমাৰ মেগী ৰেডি হৈ গ'ল আৰু এতিয়া আমি কণী বইল কৰিম ইয়াৰ বাবে মই এগ ট্ৰেখন ইউজ কৰিম ইয়াত 6টালৈকে কণী দিব পাৰি মই দিছোঁ 5টা ধুনীয়াকৈ পানী দি ঢাকি দিম আৰু এগ বইল কৰোঁতে কিমান সময় লাগে আপোনালোকে গম পায় সিমান সময় ৰৈ দিব আৰু ধুনীয়াকৈ কণী বইল হৈ যাব আৰু ট্ৰেখনত থকা হেণ্ডেলডালৰ বাবে এইটো উঠাই নিবলৈ যথেষ্ট সুবিধা হয় আৰু ইতিমধ্যে আমাৰ বইল কণীও পূৰা ৰেডি হৈ গৈছে আৰু যিহেতু বনাইছোঁ যেতিয়া মেগীটো টেষ্ট কৰিবই লাগিব ন মেগীটো ধুনীয়া লাগিলে খাবলৈ আৰু বইল কণীও ধুনীয়া লাগিলে কেটেলটো ধোতে এটা কথা সাৱধান হ'ব যাতে ইয়াৰ তলৰ ইলেক্ট্ৰিক পাৰ্টবিলাকত পানী নাযায় সেইবাবে আপোনালোকে ৰানিং ৱাটাৰটো পাৰিলে এভইড কৰিব আৰু এনেদৰে কেটেলটো ৰাখি তাৰ ওপৰত জাৰ নাইবা কাপেৰে পানী দি সফ্ট স্ক্ৰাব আৰু লিকুইড সোপেৰে ধুব আৰু কেটেলটোৰ মুখখনো যথেষ্ট ৱাইড হোৱাৰ বাবে এইটো ধুবলৈ তেনেই সহজ আৰু বাকী যিখিনি লগত এক্সেসৰিজ আছে সেইবিলাক আপুনি নৰ্মেলি যেনেকৈ ধুৱে তেনেকৈ আপোনালোকে আৰামত ধুব পাৰে গতিকে এটা ইউজফুল প্ৰডাক্ট হয় বেচেলৰ ষ্টুডেণ্ট আৰু ট্ৰেভেলাৰ কাৰণে আৰু যদি কোনোবা এইটো প্ৰডাক্ট ল'ম বুলি ভাবিছে ডেছক্ৰিপশ্যনত ইয়াৰ লিংক আছে আপোনালোকে গৈ এমাজনৰ পৰা ইয়াৰ অৰ্ডাৰ দিব পাৰে গাভৰু
প্ৰথমখন মানে 1 নম্বৰ গাভৰুৰ কথা বহুতে কৈছিল যে এখনত ভিডিঅ' কিয় দিয়া নাই, গাভৰুখন আছেনে নাই। তো আগতে মই দুটামান ভিডিঅ'ত উলিয়াইছিলোঁ, কিন্তু চাওক আমাৰ হুইল কপাইল চুইল কপাইল আগতে লাগি আছিলে, বছৰ ৰিমুভ কৰি দিলোঁ। আৰু এটা বস্তু দেখিছে চাগে, এইডাল ষ্টক এক্সজষ্ট লাগি গ'ল। তো টাইটেল থাম্বনেইল দেখি গম পাইছে আচলতে ভিডিঅ'টো কি হ'বলৈ গৈ আছে। আৰু এইটো একচুৱেলি বহুত আগৰ ভিডিঅ', বহুত আগতে কেছটো শ্বৰ্ট আউট হৈ গ'ল। তো আগৰ যদি ভিডিঅ' যোনে চাই আছে তেওঁলোকে এইটো দেখিছে চাগে নিশ্চয়। মোৰ এখন বাইকত বহুতে কৈছে যে বাইকখনৰ চাউণ্ডটো শুনাব লাগে। আগৰ যিডাল ইয়াত 1 নম্বৰ এটা কপি এক্সজষ্টডাল লাগি আছিলে আগতে, সেইডালৰ চাউণ্ডটো শুনাব লাগে। কিন্তু আপোনালোকে দেখা পাইছে এতিয়া সেইডাল এক্সজষ্ট নাই, ইয়াত লাগি গ'ল ষ্টক এক্সজষ্ট। তাতে যিডাল এক্সজষ্ট লাগি আছিলে সেইডাল অলপ ইয়াতকৈ লাউড আছিলে। কিন্তু এটা কথা মই গেৰাণ্টি দিব পাৰোঁ যে এইডাল ইমানো অভাৰ লাউড নাছিলে যাতে মানে মানুহৰ ডিষ্টাৰ্ব হয়। কিছুমানে বহুত বেছি অভাৰ লাউড এক্সজষ্ট লগাই মানে মানুহবিলাকক ডিষ্টাৰ্ব কৰি তেনেকৈ চলায়। কিন্তু আমি তেনেকুৱা নহয়, আমি জাষ্ট নিজৰ ফিলৰ কাৰণে চলাওঁ। যদি আৰু পৰাপক্ষত আমি মানে কি হ'ল এই চিটিৰ মাজতে তেনেকুৱা এইবোৰ বাইক নিনিওৱে, যাতে মানে মানুহৰ ডিষ্টাৰ্ব নহওঁ। হাইৱে ক'ৰবাত যোনো মানে লোকেলতো মই এখন চলাই থাকোঁ, বা য'ত মানে অলপ মানুহ চানুহ কম থাকে তেনেকুৱা জেগাতে চলাওঁ। কিছুমান এনেকুৱা মানে বাইকাৰ চলাই গৈছে যি মানে ধৰি লওক এক্সজষ্টডাল লগাব শ্বৰ্ট কেন চুটি একদম পূৰা টেংটেঙা আৱাজত এক্সজষ্ট লগাব। তাৰপিছত মানে মানুহবিলাকৰ ওচৰত গৈ অলপ ডিষ্টাৰ্ব কৰে। আৰু সেইটো কাৰণে মানে কি হ'ল, যোনে চিনচিয়াৰলি চলায়, যোনে যাৰ মানে ধৰি লওক জাষ্ট নিজৰ চখৰ কাৰণে নিজৰ ফিলৰ কাৰণে হেৰি কৰে চলায়, তেওঁলোকো মানে বিপদত পৰি যায়। গতিকে কিন্তু মোৰ সেইদিনা ভাগ্য বেয়া আছিলে। কথাটো কি হ'ল কি, মই মানে কেতিয়াও চিটিলৈ এখন নিনো, কিন্তু সেইদিনা এটা ইমাৰ্জেঞ্চি কাম আছিলে। কাৰণ মোৰ মাৰ কাৰণে এটা দৰৱ নিবলগীয়া হৈছিলে। সেই দৰৱ নিবৰ কাৰণে মই লৈ গৈছিলোঁ একচুৱেলি। সেইদিনা ভাগ্য বেয়া আছিলে। আৰু মোৰ সেইদিনা কথাটো হ'ল কি, DB কিলাৰটো লাগি থকা নাছিলে। যদি আপোনালোকে DB কিলাৰটো লাগি থাকে আপোনালোকে গম পায় চাউণ্ডটো বহুত কম হৈ থাকে। কিন্তু সেইদিনা DB কিলাৰ লগা নাছিলে, কিন্তু ইমাৰ্জেঞ্চি মই গুচি গ'লোঁ। কিন্তু সেইদিনাই মানে সেইটোৱে কথা ন, মানুহৰ কেতিয়া লাগত কি থাকে কোনেও ক'ব নোৱাৰে। সেইকাৰণে লাগটো বেয়া আছিলে, গতিকে ঘটনাটো হৈ গ'ল। তাৰপিছত কি হ'ল, যোৰহাটলৈ গ'লোঁ এখন বাইক লৈ। আৰু যোনখন ফাৰ্মাচীত সেইটো দৰৱ পায় সেইখন মানে টাউনৰ মাজত আছে। আৰু সেই ফাৰ্মাচীখনলৈ গ'লোঁ। আৰু যেতিয়া গৈছিলোঁ মই পিলিয়নত আছিলোঁ, মই চলোৱা নাছিলোঁ, মোৰ ভাইটিটোৱে চলাই আছিলে। মই কৈছোঁ তাক বাইকখন চলা, আৰু মই মানে ফাৰ্মাচীখন বিচাৰোঁ পিছত উঠি পেলাই। তেনেকৈ ফাৰ্মাচীখনৰ ফ্ৰণ্টত বাইকখন ৰখোৱা হ'ল। আৰু বাইকত মানে মোৰ ভাইটিটো উঠি আছিলে, আৰু জাষ্ট বাইকখন পাৰ্ক কৰি থোৱা আছিলে, মানে বাইকখন চলোৱাও নাছিলে তেতিয়া। মই ফাৰ্মাচীৰ ভিতৰত সোমাই গ'লোঁ। তাৰপিছত ফাৰ্মাচীৰ ভিতৰৰ পৰা ওলাই আহি দেখিছোঁ যে পুলিচ আহি ৰৈ আছে বাইকৰ ওচৰত, যে বাইক মডিফাই কৰিছা, বাইক হেৰি কৰিছা, এইটো এতিয়া থানালৈ যাব লাগে। ইয়াৰ পিছত কি ঘটনা কি হ'ল কি কথা আপোনালোকে চাই লওক। তিতাবৰ পৰা আহিছোঁ। থানাত যাব লাগে, তুমি সেই তাত যোৱা তই ইয়াত এজনক উঠাই লওক। নহয় ছাৰ, এখন নৰ্মেল চাউণ্ডে আছে ন, মডিফাইড এই ব'ল আকৌ। কি কৈছে? অঁ, স্পৰ্টছ বাইকবিলাক অলপ হাউলিব লাগে আৰু ছাৰ। হৰ্ণটো মডিফাই নহয়, সেই নহয় মডিফাই নহয়, এইটো তেনেকুৱাই লগত তেনেকৈ আহে। কি কৈছে? মই ফাৰ্মাচীলৈ আহিছিলোঁ, মোৰ মা দৰৱ নিবলৈ। হা, এতিয়া আপুনি যোনখন ৰখিলে যে সেই মুখা আকৌ সেইখনতে। কি কৈছে? নহয় নহয় নহয়, এইডোখৰত নাপায় মানে মোক ভাস্কৰ ভাগৱতী যে, ভাস্কৰ ভাগৱতী ওচৰত মায়ে দেখাইছিলে, সেই তাতে পাব বুলি ক'লে আকৌ। যাওঁতে বৰুৱা চাৰিআলি হৈ গৈছিলোঁ। কি কৈছে? অঁ নহয়, একো আমিতো নৰ্মেলি চাই গৈ আছোঁ ভালকৈ। অঁ নাই নাই নাই, তো সেয়া দেখা পালে বাইক তেনেকৈ থানাত ভৰাই থৰিলে। তাৰপিছত মই একচুৱেলি কথাটো হ'ল কি, সেইদিনা ৰাতি 8টা-9টা বাজি গ'ল। আৰু সেই সময়ত যিহেতু বাইকখন যদি থানাত থৈ দিয়ে, মোৰ ঘৰলৈ আহিবলৈ গাড়ীও নাথাকে, মানে লাইন গাড়ীও নাথাকে, গতিকে মই কিহত আহিম। আৰু সেইটো কাৰণে কি হ'ল, মই ৰিকুৱেষ্ট কৰিলোঁ, মই ভালকৈ ক'লোঁ যে এনেকৈ মোৰ প্ৰব্লেম হ'ব। তো
এজন মানে আৰক্ষী বিষয়াই তাত মানে যথেষ্ট ভাল আছিলে তেখেতে কথাটো বুজি নিজৰ বাইকখনে দি পঠালে ক'লে যে এখন মোক বাইক দিছোঁ ভৰসাত লৈ যোৱা কিন্তু কাইলৈ অৰিজিনেল যিডাল আগৰ ইয়াত যিডাল লাগি আছিলে সেইডাল একজষ্ট ঘৰৰ পৰা লৈ আহিবা আৰু লগাই পেলাই নি বাইকখন লৈ যাবা তো তেনেকৈ তেওঁ বাইকখন লৈ আহিলোঁ তেওঁ যিহেতু ভৰসাত দিলে পিছদিনা গেৰেজৰ পৰা আমাৰ কমল মেকানিকক উঠাই লৈ গ'লোঁ আৰু ফিটিং কৰি লৈ আহিলোঁ গাইজ এতিয়া মানে কেছটো কি হ'ল চাইলেঞ্চাৰডাল আনিবগৈ লাগিব ঘৰৰ পৰা কাইলৈ লৈ আহিম এতিয়া মোৰ ছাৰৰ বাইকখন দিছে এইখনকে লৈ যাব লাগিব এতিয়া হৈ গ'ল ছাৰজন কিন্তু ভাল আছে দেই নিজৰ বাইকখনকে দি পঠিয়ালে গুচি গ'লগৈ যে আৰু গ'লগৈচোন নাজানো নিজৰ বাইকখন দিলে আৰু মানুহজনো গুচি গ'লগৈ নহয় ক'বলৈ নাপালোঁ কি কওঁ বে লৈ যাওঁ নে নিনো বাৰু নিওঁ নে নিনো বেয়া হ'ব নি বাৰু কথাটো হ'ব দিয়া বাই বাই নিজে দিছে বাইকখন সেইজনী আছিলে ছাৰজনে দি দিলে এতিয়া কি ক'ম আৰু লৈ যাওঁ থেংক ইউ ছাৰ তেল আছে নাই তেল ভৰাব লাগিব এতিয়া আজি নেক্সট ডে আৰু আজি আমি ষ্টক এক্সডাল লৈ আহিছোঁ এইফালে পিছফালে কমল ভাই আছে সেই মেকানিক লৈ আহিছোঁ মানে তো ইয়াতে কেইটা কি ক'ব লাগিব আজি তেওঁলোকে কৈছে ষ্টক এক্সডাল লগাই পেলাই নি বাইকখন লৈ যাবলৈ কি ক'ব নিজে চলাই থকাটো তেনেকৈ প্ৰব্লেম নহ'লহেঁতেন একচুৱেলি তাগতো দুখ নাই মই বাৰু চলালে একদম মানে ধুনীয়াকৈ বস্তুটো চাইলেণ্টকৈ মই নিব পাৰোঁ সি বস্তুটো অলপ মানে তাৰো মানে সেই উমানটো নাই এইখন বাইকত নিজৰ বাইকত সদায় বেছি উমান থাকে ন আৰু কোনোবাই মানে কমপ্লেইন দিলে বুলি কৈছে এতিয়া কোনে কমপ্লেইন দিলে আমিতো স্পীডো যোৱা নাই একচুৱেলি মই আহিছিলোঁ যোৰহাটলৈ মোৰ মাৰ কাৰণে মা মানে শ্লিপ ডিস্কৰ প্ৰব্লেম আছে তাৰ দৰৱ দিবলৈ পঠিয়াইছিলে ইনজেকশ্যন দিবলৈ আহিছিলোঁ আৰু আমাক মানে ফাৰ্মাচীখনৰ ওচৰ পৰাই মানে বাইকখন ৰখাই দিছিলোঁ তাকো কোনোবাই কমপ্লেইন দিলে আহি পেলাই ধৰি লৈ গুচি গ'ল থানা পাইছোঁহি আৰু থানাত গৈ এতিয়া ষ্টকডাল লগাম তাৰপিছত গুচি আহিম কিমান কি ৰখাই ফৰ্মেলিটিজ কি হয় এতিয়া ভগৱানে জানিব গাইজটো থানা পাই গ'লোহি থানা তো ইয়াতে মানে এতিয়া কি হ'ব কথাটো বাইকখন ক'ত থ'ম এইখন দেখিছেনে সেইটো ক'লে সেইটো ঢাকি থৈ যোৱা বুলি ক'লে মই তাৰপিছত টেপ মাৰি হেৰি কৰি দিলোঁ সোমাই লওঁগৈ ভিতৰত কি কয় আৰু A few moments later. ফাইনেলি গাইজ ষ্টক এক্সজষ্ট লাগি গ'ল আৰু এতিয়া ইয়াৰ পৰা ওলাব লাগে আমাৰ কমল ভাই চব ঠিক ঠাক কৰিলে হেলমেটটো পিন্ধিলোঁ আকৌ সেইটোত ফাইন হৈ যাব আকৌ অ'কে লগাই লোৱা ক্লিপ লগাই লোৱা আকৌ ধৰিলে চেচেই এতিয়া এইফালে যাম বাকী মানে পূৰা ধুনীয়াকৈ তেওঁলোকে জাষ্ট নিজৰ ফৰ্মেলিটিজবোৰ কৰিলে আৰু ধুনীয়াকৈ বিহেভো কৰিছে বাৰু ধুনীয়াকৈ ৰাখিছে বাইকখন একো প্ৰব্লেম হোৱা নাই আৰু যেনেকৈ মই বাইকখন থৈ আহিছিলোঁ তাত আৰু তেনেকৈ ঘূৰাই পালোঁ একেদিনাই পিছদিনাই ঘূৰাই পালোঁ বাৰু বাইক চলাওঁতে সাৱধান হ'ব যদি কোনোবা তেনেকুৱা ধৰণৰ মডিফিকেশ্যন কিবা চলি হৈ আছে এইটো অলপ ঠিক কৰিবা যাতে একজোৰডাল মানে লগাব পাৰা আৰু কিছুমানে লুকছৰ কাৰণেও লগায় আমাৰো ভাল লাগে কিন্তু এটা প্ৰপাৰ চাউণ্ড হ'ব লাগে বহুত বেছি লাউড নহয় বেছি টেঙা হ'ব নালাগে অৰিজিনেলটো অলপ এক দুই ইফালে হ'লে একো নাই কিন্তু এটা মানে হিচাপত হ'ব লাগে যাতে বেলেগৰ ডিষ্টাৰ্ব নহয় চাব লাগে দেই ভিডিঅ'টো ইমানে আছিলে জাষ্ট মই বহুতে সুধি আছিলে কাৰণে কথাটো মই জনাই দিলোঁ আৰু বাকী নেক্সট ৰাইড আহি আছে গম পাব ক'ত কি কথা মোৰ চেনেলত ষ্টে টিউন কৰি থাকিব আৰু চাই থাকিব ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ যি কৰি দিব ধন্যবাদ বাই বাই জয় অসম আৰু ফেচবুকত যোনে চাইছে পেজটো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ বাই বাই জয় অসম নেক্সট ভিডিঅ' লগ পাইছোঁ বাই বাই